নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো ৰেচন কাৰ্ডৰ একাউণ্টত চৰকাৰে এতিয়াৰ পৰা টকা সোমাই দিব। কেৱল এয়াই নহয়, আপোনাৰ গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। কিমান তাৰিখত গোটৰ মহিলাৰ একাউণ্টত 10,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে PM কিষাণ আঁচনিৰ পৰা। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিলে এটা ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী কৰক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নিম্ন মধ্যবিত্তক বাসভৱনৰ অধিকাৰ দিব চৰকাৰে। এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ ঘৰ। কেৱল এয়াই নহয়, আগন্তুক বৰ্ষত 4 লাখ ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই বছৰৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল আৰু চেনি। অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰিব চৰকাৰে। 40 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা। অৰুণোদয়ৰ ৰেচন কাৰ্ড চৰকাৰী কৰক লৈ আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিলে এটা ভাল খবৰ। নতুনকৈ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব, যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ, কিয়নো NSPৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। ইয়াৰ উপৰিও লাভ কৰিব 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPS-ৰ আওতালৈ। গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে দিলে এটা ভাল খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ টকা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ কেইবাটাও ভাল খবৰ দিছে। প্ৰায় 28ৰ পৰা 29 লাখ মহিলাই লাভ কৰিব আঁচনিৰ আৰম্ভৰ প্ৰথম কিস্তি। ইতিমধ্যে 32 লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে। জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। যদি আপুনি আত্মগোটৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কিমান তাৰিখত গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। লগতে চলিত বৰ্ষতে 50,000 চাকৰি দিব চৰকাৰে, আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰি দিয়াৰ হ'ব। কেৱল ইয়াই নহয়, সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীগৰাকী। চলিত বৰ্ষতে 50,000 চাকৰি লাভ কৰিব। যদি আপুনি চাকৰিৰ প্ৰয়োজন হৈছে আপোনাৰ, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেতিয়া আবেদন কৰিব পাৰিব এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰা নাই, কিন্তু 2025 বৰ্ষতে লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অপেক্ষাৰ অন্ত, শীঘ্ৰে ঘোষণা হ'ব ADR-ৰ ফলাফল। ইতিমধ্যে সম্পন্ন হৈছে নিৰীক্ষণৰ কাম কাজ। ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ADR-ৰ ফলাফল। স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে এটা ভাল খবৰ দিলে। অপেক্ষাৰ অন্ত পৰিল। লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী গণ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ কিয়নো অতি শীঘ্ৰে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি এতিয়ালৈকে নথিপত্ৰ সাজু কৰা নাই এতিয়া আপুনি নথিপত্ৰ সাজু কৰক নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ 2 নম্বৰত উল্লেখ কৰিছে মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ 3 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব 4 নম্বৰত উল্লেখ কৰিছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰৰ সুবিধা 5 নম্বৰত উল্লেখ কৰিছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ 6 নম্বৰত উল্লেখ কৰিছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ 7 নম্বৰত উল্লেখ কৰিছে জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ মহিলাই পাব লাখপতি বাইদেউৰ টকা লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ইতিমধ্যে 30 লাখ মহিলা তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰথম পৰ্যায়ত 27 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধনৰাশি এই আঁচনিৰ পৰা বঞ্চিত হ'ব একাংশ মহিলা কোনে কোনে নাপাব লাখপতি বাইদেউৰ টকা দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ 10,000 টকা মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই আঁচনিৰ পৰা চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে নাপাব লাখপতি বাইদেউৰ টকা মদৰ লাইসেন্স ব্যৱসায়িক ভিত্তিত বাহন থকা পৰিয়ালেও নাপাব এই টকা লগতে ৰাজহ আয়কৰ পৰিশোধ নকৰা পৰিয়ালৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহ আয়কৰ পৰিশোধ নকৰা পৰিয়ালৰ মহিলাও নাপাব লাখপতি বাইদেউৰ ধনৰাশি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ বেংক একাউণ্টত জমা হ'ব লাখপতি বাইদেউৰ ধনৰাশি 3টা কিস্তিত লাভ কৰিব লাখপতি বাইদেউৰ টকা প্ৰথম কিস্তিত 10,000 টকা সোমাব মহিলাসকলৰ একাউণ্টত পৰ্যায়ক্ৰমে 1 লাখ টকা পৰ্যন্ত লাভ কৰিব লাখপতি বাইদেৱে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 27 লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰ প্ৰদান কৰিব 10,000 টকা যদি আপুনি আত্মীয়তাৰ প্ৰৱৰ্তনটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি কৰি লওক 4টা ডাঙৰ কাম অনতা বঞ্চিত হ'ব পিএম কিষাণৰ 19 নম্বৰ কিস্তি ধন লাভৰ পৰা ফেব্ৰুৱাৰী মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম হিতাধিকাৰী আজিৰ ভিতৰতে কৰি লওক কেৱাইচি কিয়নো কালি লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা সোমবাৰে পুৱাতে চেক কৰক আপোনাৰ একাউণ্ট কেৱাইচি আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আজিয়েই ঘৰতে কৰিব পাৰিব কেৱাইচি আপডেটৰ কাম pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপোনাৰ গোটেইখিনি কাম যদি আপুনি অনলাইনৰ কাম জানে তেনে ক্ষেত্ৰত ঘৰতে বহি কৰিব পাৰিব হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ ডিবিটি মাধ্যম যদি আপোনাৰ একাউণ্টৰ ডিবিটি মাধ্যম খোলা নাৰাখে তেনে ক্ষেত্ৰত আপুনি কিন্তু পিএম কিষাণৰ টকা নাপাব ডিবিটি অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে আৰু কৃষকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক অন্যথা আপুনি টকা নাপাব এই কাম কৰিবৰ বাবে আজি যাওক চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ পিএম কিষাণৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আজি লিংক কৰক আধাৰ কাৰ্ড আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ কিয়নো সোমবাৰে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে পুৱাতে সোমাই দিব 2,000 টকা 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে চৰকাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ বা মেনুৱেল মিটাৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে বা আপোনাৰ বিদ্যুৎ বিল বেছি আহে নেকি তেনে ক্ষেত্ৰত আপুনি কি কৰিব কিয়নো 1 এপ্ৰিলৰ পৰা হেৰা পাব বিদ্যুতৰ বিল প্ৰথম পৰ্যায়ত 1 টকা হেৰা পাব বিদ্যুৎ বিল পৰৱৰ্তী পৰ্যায়ত আৰু অতি হেৰা পাব বিদ্যুৎ বিল শীঘ্ৰেই এইদৰে বিদ্যুৎ বিল কমাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ বিলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে লগতে আপোনাৰ বিদ্যুৎ বিল বেছি আহে নেকি তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পৰ্ক জনাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'